নমস্কাৰ বন্ধুসকল, আপোনালোকেতো গম পাইছেনে নাই পোৱা মই নাজানো, কিন্তু আজি মোৰ একদম জন্ম হোৱা দিনটো মানে শ্ৰমিক দিৱসৰ দিনা মোৰ জন্ম হৈছিলে আৰু সেইকাৰণে শ্ৰম কৰি পেলাই এতিয়াও থাকিবলগীয়া হৈছে। চাকৰি বাকৰি নাই, একেবাৰে শ্ৰমিক হিচাপে থাকোঁ। আৰু মই ঘৰলৈ আহিলোঁ, আহি পাই গম পালোঁ পলিয়ে কেক এটা আনি থৈছে, ডাঙৰ কেক এটা আনি থৈছে। গতিকে পলিয়ে একেবাৰে কেক কাটিবলৈ ৰখি আছে। মইতো ভবাই নাছিলোঁ যে মোৰ বাৰ্থডে ঘৰত স্পেচিয়েলি পাতি আছে বুলি। মই ভাবিছিলোঁ খাচী মাংস অকণকে লৈ যাওঁ, মাংসকণে ভাত খাম গোটেইকেইটাই মিলি। কিন্তু পলিয়ে ক'ৰবাত অৰ্ডাৰ কৰি পেলাই, ক'ৰবাৰ পৰা দোকানৰ পৰাই নেকি অৰ্ডাৰ কৰি পেলাই বোলে কেক আনি থৈছে। মইতো মন কৰা নাই, কিন্তু পলিয়ে জোৰ কৰিলে যে নাকাটা যদি আৰু এইবিলাক চব ভাঙি শেষ কৰি দিম এনেকৈ বুলি ক'লে। তেতিয়া মোৰ দুটা লগৰ বন্ধু আছে, ভকত মানে দুজন, এইজন মেইন ভকত, এইজন আমাৰ ভকত বহি আছে কেক খাবলৈ। হাই কৈ দে। এইজন আমাৰ ভকত ৰৈ আছে কেক খাবলৈ। আৰু এইফালে পলি ৰেডি হৈ গৈছে, কেক চেক লৈ চুৰি তুৰি লৈ আহিছে, কেকটো দেখুৱাই দিম এতিয়া। আৰু মই হেপী বাৰ্থডেটো আপোনালোকেও আশীৰ্বাদ কৰিব ন, দীঘল দিন ভিডিঅ' চিডিঅ' বনাই থাকিব পৰাকৈ বহুত দিনলৈকে, হয় নাই? ভিডিঅ'বিলাকৰ মাজত দেখি থাকিবলৈ ধুনীয়াকৈ আশীৰ্বাদ এটা কৰি দিব দেই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। এতিয়া কেকটো চাই লওক আপোনালোকে ধুনীয়াকৈ। এইটো কেক, এইটো দেখিছেনে কেকটো? এইটো কেক, ইয়াৰ ওপৰতে মম আছে আৰু পলিয়ে মমডাল জ্বলাই দিব এতিয়া। আমাৰ কেকৰ ওপৰত এয়া মম জ্বলি গৈছে। গতিকে এতিয়া কেকটো কাটিব লাগে ন, কাটি দিওঁ। এতিয়া আমাৰ একদম এয়া কেক ৰেডি আছে, মম জ্বলি আছে। আৰু পলিয়ে এয়া ছাইডত আছে ল'ৰা, এয়া আমাৰ ল'ৰা মেইন ভকত আছে। বৰ্তাৰ বাৰ্থডে পাতিবলৈ ৰখি আছে, বৰ্তা নহালৈকে আজি মই লেট হৈছে। ক'ৰবাত গৈছিলোঁ, এইফালে হাৱাজান ছাইডত গৈছিলোঁ, লেট হৈছিল। গতিকে ৰখি আছে, আমাৰ ল'ৰাও ৰখি আছে বাৰ্থডে পাতিবলৈ। এতিয়া হেপী বাৰ্থডে সিহঁতে গীতটো গাই দিব আৰু মই খাউচকৈ কাটি দিম। নুমুৱাই দিম ন, নুমুৱাই দিম। কাটি দিওঁ। পিয়াৰী ভুৱন দা কি কৈছে? এই মোৰ বাওঁহতীয়া মানুহ যে, সোঁহাতে কাটিবই নোৱাৰে। এই মমডাল পেলাই দিওঁ ন, পেলাই দিলোঁ দেই। এইটো পলিয়ে অৰ্ডাৰ কৰি বনাই আনিছিলে কেক, এয়া এনেকৈ দি দিলোঁ আৰু এটা এনেকৈ দি দিওঁ ন, এনেকৈ। এতিয়া ইয়াৰ একটোকো আমাৰ ল'ৰাই খাব দেই। পলিয়ে প্ৰথম নহয়, ল'ৰাই খাব। এয়া ল'ৰাই খা। কেক এনেকৈ উঠি গ'ল আৰু। এতিয়া আমাৰ পলিক অকণ খুৱাই দিলোঁ দেই। কেক খতমেই হ'ল, দ্বিতীয়টো দি দিছোঁ। বাৰু যি নহওক, এনেকৈ ফূৰ্তি ফাৰ্তা কৰি ভাল লাগিলে। আমি ঘৰত আহি পেলাই পোৱাৰ লগে লগে পলিয়ে এই কথাটো যে মনত ৰাখিছে যে 1 মে' দিনা বাপেকৰ জন্মদিন, এই কথাটো মনত ৰাখিছে। আৰু যেনেকৈ নহওক তাই কেক এটা আনি, 10 টকীয়া কেক এটা আনি মোৰ বাৰ্থডেটো পাতিলে। যি নহওক, আপোনালোকে আশীৰ্বাদ কৰিব, দিনবোৰ যাতে শুভ হয়, মংগলময় হয় আৰু ভাল হয়। ধন্যবাদ, ৰাখিছোঁ ইয়াতে। এনেধৰণে আমাৰ দুখীয়া প্ৰজাত সুখবিলাক উভৈনদী হৈ উৰি ফুৰে। অফুৰন্ত সুখ এনেধৰণে আমাৰ দুখীয়া প্ৰজাত থাকে, পোৱা যায়। ধন্যবাদ।